2026 হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আৰু 2024 নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰক ব্ৰহ্মপুত্ৰ আৰু গংগাত দলিয়াই নেপেলোৱালৈ ক্ষান্ত নহওঁ। জাগিৰোডত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাই এইদৰে মন্তব্য কৰে অখিল গগৈয়ে। উক্ত সভাত উপস্থিত থাকি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবলৈ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে নগাঁও সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ প্ৰদ্যুৎ বৰদলৈ 2.5 লাখ ভোটত জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আনহাতে উজনি অসমৰ নিৰ্বাচনত ভীতিগ্ৰস্ত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কসকলক মাতি পষ্টমৰ্টেম ৰিপৰ্ট ল'বলগীয়া হৈছে বুলি কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। লগতে 26 তাৰিখলৈ ৰ'ব নালাগে, আজিয়ে প্ৰদ্যুৎ বৰদলৈৰ ৰিজাল্ট ওলাই গৈছে বুলিও মন্তব্য কৰিছে সভাপতিগৰাকীয়ে। যিগৰাকী মুখ্যমন্ত্ৰীয়ে ধুবুৰী, পাকিস্তান আৰু বৰপেটাক বাংলাদেশ বুলি কৈ মুছলমান মহিলাক সন্তান জন্ম দিয়া মেচিন বুলি কয়, তেনে দলক মুছলমান মহিলাই ভোট দিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সমষ্টিটোত আমি সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ যি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজয়ী কৰিবৰ কাৰণে আমি সকলো বিৰোধী ৰাজনৈতিক দল 16টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে চেষ্টা কৰিছোঁ। মই নগাঁওবাসী ৰাইজক আহ্বান জনাইছোঁ যে দেশৰ সংবিধান বচোৱাৰ স্বাৰ্থত, দেশৰ গণতন্ত্ৰ বচোৱাৰ স্বাৰ্থত আহক আমি সকলোৱে মিলি এইবাৰ নগাঁৱত বিজেপিক পৰাভূত কৰোঁ আৰু নগাঁৱৰ বিজেপিৰ বন্ধু AIDF দলৰ প্ৰাৰ্থীকো পৰাভূত কৰোঁ। মই সকলোকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক হাতৰ চিনত ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 2টা ছিটটো খাটাং। এটা হ'ল যে যোৰহাট লোকসভা নিৰ্বাচনত আমি জিকিছোঁ, ডিব্ৰুগড় লোকসভা ছিটত আমি জিকিছোঁ। এই 2টা ছিটত আমি ইতিমধ্যে জিকিছোঁ খাটাং। এইটোত আমাৰ কোনোপধ্যে আমি কৰাৰ কোনো প্ৰশ্ন নাই, আমি সেইটোত জিকিছোঁ। বাকী 3টা ছিটৰ কাৰণেও এতিয়া আমাৰ ইভলিউশ্যনখিনি কৈ আছে, ক'ত কেনেকুৱা হৈছে এছেছমেণ্টখিনি কৈ আছে। আমি আশা কৰিছোঁ যে 5টা ছিটৰ ভিতৰত সৰ্বাধিক সংখ্যক ছিটত দলে সাম্প্ৰদায়িকতাৰ ৰাজনীতি, দেশৰ গণতন্ত্ৰ আৰু সংবিধান সংকটত পেলোৱা তেওঁলোকৰ যিবোৰ ৰাজনৈতিক কাচৰাজি আৰু তাৰ লগে লগে অসমত কাঁহ জাপি দি 5গৰাকীকৈ শ্বহীদ কৰি অসম চুক্তিক নাৎসাত কৰি 6 নম্বৰ দফা দিম বুলি কৈ মিছা কথা কোৱা 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি আমাৰ অসমৰ ৰাইজক ৰামঠগন দিয়াৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোট দিব। মূল্যবৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, কৰ কাতলৰ বোজা জাপি দিয়া, বিদ্যুতৰ মাচুল 9 বাৰ বঢ়োৱা, 5 বাৰ খাজানা বঢ়োৱা, তাৰ লগে লগে দৰৱৰ দাম বঢ়োৱা আৰু ঘৰ বন্ধা সামগ্ৰীকে ধৰি সকলো সা সামগ্ৰীৰ দাম বৃদ্ধি কৰি সাধাৰণ জনতাৰ জীৱন কুঁৱা কৰা এই চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে ৰাইজে ভোট দিব। তাৰ উমান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত স্পষ্ট হৈছে। আপোনালোকে যোৰহাট লোকসভা সমষ্টি, ডিব্ৰুগড় লোকসভা সমষ্টি যদি মানুহৰ চিন্তা দেখে, মানুহৰ উল্লাস আৰু সকলোৱে উৎসাহ দেখে, মানুহৰ ভোটদানৰ যদি পৰিৱেশ দেখে, তেতিয়া বুজি পাব যে এইবাৰ ৰাইজে বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই আপোনালোকক ক'ব খুজিছোঁ এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এই নগাঁও, মই আজি নগাঁৱলৈ আহিছোঁ, নগাঁও এই লোকসভা সমষ্টি। জাগিৰোডৰ পৰা দীপক কলিতাৰ প্ৰতিবেদন, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.